ৰাজ্যত এতিয়া চলি আছে ৰঙালীৰ উৎসাহ উদ্দীপনা আৰু ইয়াৰ মাজতে মই উপস্থিত আছো উমানন্দ ৰৌমাৰী ৰাংঢালী বিহুৰ বাকৰিত আৰু মোৰ লগত উপস্থিত আছে ইয়াৰে বিষয়ববীয়া তেওঁলোকৰ মই ওচৰলৈকে যাম আপোনালোক কাৰ্যসূচীৰ বিষয়ে দিয়ে আমি ৩ নং ৰৌমাৰী আৰু উমানন্দ ৰঙালী বিহু উদযাপন সমিতিয়ে 2013 চনৰ পৰা বৰ্তমান আজিলৈকে আমি ৰঙালী বিহু উদযাপন কৰি আহিছোঁ আৰু এইকেইবেলিৰ দৰে এইবেলিও আমি এই উৎসৱ ভাগ পালন কৰিবলৈ লৈছোঁ। আমাৰ আজি যোৱাকালিৰ পৰা আমাৰ ইয়াত কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ যোৱাকালি এই কাৰ্যসূচীত প্ৰথমতে ৰাতিপুৱাই পতাকা উত্তোলন হৈছিল, তাৰপিছতে বৃক্ষৰোপণ, স্মৃতি দৰ্পণ এনেধৰণে খেল ধেমালিৰ মাজেৰে আমি আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত হৈছোঁহি। আজি আমাৰ কণ কণ ল'ৰা ছোৱালীসকলৰ দ্বাৰা আমি বৰ্তমান বিহু, একক বিহু লগতে আধুনিক গীত নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত চলি আছে। ইয়াৰ পিছতে আমাৰ গুৱাহাটীৰ পৰা আমি এজন গায়কক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ প্ৰায় 10 মান বজাত আমাৰ মঞ্চত গান উপস্থাপন কৰিব আৰু এই গান চোৱাৰ কাৰণে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে ইয়াত উপভোগ কৰিবলৈ ৰৈ আছে। এইখিনিয়ে আমাৰ কাৰ্যসূচী এইবেলিৰ বিহুৰ। ইয়াৰ মাজতে এই বাকৰিত আৰু এজন বিজেপিৰ এজন নেতা এজনক দেখা গৈছে, তেখেতৰ মই ওচৰলৈ যাম। কি ক'ব দাদা, কেনেকুৱা ক'লে? নমস্কাৰ, মই আজি এই ত্ৰয়োদশ বাৰ্ষিক কি আছিলে উমানন্দ ৰৌমাৰী ৰাংঢালী ৰঙালী বিহু উদযাপন কমিটিৰ যি বিষয়ববীয়া আছে, মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আজি মোক এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলে, গতিকে মই নিমন্ত্ৰণ মৰ্মে মই আজি ইয়াতে আহি পেলাই ভাল লাগিছে। মনৰ কিছু কথা ক'বলৈ পাই বহুত ভাল পাইছোঁ যে বিহু, যে আমি এই বিহু উৎসৱৰ লগত জড়িত হয় এই যে যিটো উদযাপন কৰিছে সেইটো বিহুকে ৰখা নাই, ইয়াতে কিছুমান খেল ধেমালি ৰাখিছে, আধুনিক নৃত্য বা কিছুমান লঘু খেল এইবিলাক ৰাখিছে। এইটো দুদিনীয়া কাৰ্যসূচীৰে যে কাৰ্যসূচী হৈছে ইয়াতে খুব সুন্দৰ হৈছে। মানুহবিলাকক যে উদযাপন কমিটি বা স্থায়ী কমিটিৰ যে বিষয়ববী আছে তেওঁলোকক পোনপ্ৰথমতে তেওঁলোকে ভাল এটা ৰিচিপশ্যন কৰিছে আৰু লগতে ৰাইজৰ লগত যিটো মই মত বিনিময় কৰিছিলোঁ, ৰাইজে বহুত ছাপোৰ্ট কৰিছে। মই ৰঙালী বিহুৰ লগত মই সেইটোকে কৈছোঁ যে যিখিনি অনুষ্ঠান ইয়াতে হৈছে, যেনিবা আধুনিক নৃত্য হওক, বিহু নৃত্য প্ৰতিযোগিতা হওক, এই বিহু বা আধুনিক নৃত্য এইখিনি যাতে আমি শিক্ষা দীক্ষাৰ লগতে যাতে আমি নাচ গান খেল ধেমালি এইবিলাক আমি ল'ব লাগিব। সেইটো এটা কেৰিয়াৰ হ'ব পাৰিব। শিক্ষা দীক্ষা লোৱাৰ পিছত যে আমি ক'ৰবাত যদি ভাল চাকৰি বা ভাল যদি সংস্থাপন নাপায়, তেতিয়াহ'লে আমি এই যিটো এক্সট্ৰা কাৰিকুলাম যে আমাৰ সংগীত ক্ষেত্ৰত যদি আমি ভাল হয়, তেতিয়াহ'লে আমি ভাল গায়ক হ'ব পাৰিব। আজিকালি এজন গায়ক বা গায়িকা মাতিব লাগিলে কিমানখিনি আৰ্থিক প্ৰয়োজন হয় আমাক, হয় না নহয়? আজি যদি আমি যে নাচ বিহু যদি আমি ভাল হয়, তেতিয়াহ'লে আমি বিহুটো আমি নাচা আমাৰ এটা একাডেমি, বিহু একাডেমি খুলি পেলাই আমি নিজক কেৰিয়াৰ বনাব পাৰিব। বিহুত বহুত ডাঙৰ ডাঙৰ বিহু কমিটিবিলাক যে আমাৰ বিহুৰাণী প্ৰগ্ৰামবিলাক যে কৰে, সেইবিলাকৰ দ্বাৰা নিজৰ অঞ্চল, নিজৰ গাঁও বা সমাজখনক নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। সেইটোৰ পৰাও আমি সন্মান লাভিবলৈ চেষ্টা কৰোঁ। খেলত যদি ভাল খেলা খেলি ফালে আজি আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা, হয় না নহয়, ষ্টেট লেভেল, নেশ্যনেল লেভেললৈকে যাই ফালে আমি বহুত আমাৰ মাজত উদাহৰণ আছে, অসমবাসী চবেই জানে, হয় না নহয়? গতিকে আমি যে এই উৎসৱৰ মাজতো যে আমি কিছুমান কাৰ্যসূচী লৈছে, সেইটো কাৰণে আমি উদযাপন কমিটিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ আহি থকা দিনত যাতে আৰু ইয়াতকৈ আৰু সুন্দৰ যাতে উদযাপন কৰিব পাৰে তাক একটা মনা কৰিছোঁ। বিভিন্ন বিহু বাকৰিত আপোনাক দেখা গৈছে, ৰাইজে কিবা আপোনাৰ পৰা কিবা আশা কৰিছে নেকি? মোক গড়েশ্বৰ সমষ্টিৰ অধীনত
যিমানখিনি বিহু অনুষ্ঠান পাতিছে ইয়াতে মই মেক্সিমাম বিহু অনুষ্ঠানবিলাকতে মোক মানে নিমন্ত্ৰণ জনাইছে মই নিমন্ত্ৰণ ৰক্ষা কৰিছোঁ গৈছে ৰাইজে বিচাৰিছে মানে যেহেতু মই শিক্ষা অনুষ্ঠানৰ লগত জড়িত হোৱা আজি মই 12 বছৰ অতিক্ৰম কৰিলোঁ গড়েশ্বৰ অঞ্চলৰ বৃহত্তৰ গড়েশ্বৰ অঞ্চলৰ শৈক্ষিক দিশটো কিছু ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিলোঁ গতিকে অলপ শিক্ষাৰ লগত যেহেতু মই জড়িত সেইকাৰণে আমাৰ বিহুৰ লগত সংগতি ৰাখি পঢ়া শুনাৰ কথাও যাতে কয় শিক্ষাটো যেহেতু জীৱনৰ আমাৰ মূল্যৱান সম্পদ শিক্ষা নহ'লে আমি একোচ আগুৱাই যাব নোৱাৰিম হয় না নহয় গতিকে মই শিক্ষা অনুষ্ঠানৰ এজন পৰিচালন সঞ্চালক হিচাপে মই অলপ শৈক্ষিক দিশৰ ওপৰত কৈছোঁ যে আমি আগন্তুক আহি থকা দিনত ছাত্ৰ ছাত্ৰী আমি কেনেকুৱা পঢ়িলে আমি কেনেকুৱা আগুৱাই যাব পাৰিম আমাৰ অভিভাৱক অভিভাৱিকাসকলৰ কৰণীয় কি সমাজ এখনৰ কোন কোন বিষয়বস্তুবিলাক আমাৰ শিক্ষা লোৱাৰ ক্ষেত্ৰত বিৰোধিতা হ'ব পাৰে সেইগিলা বস্তুৰ ওপৰত মই কিছু কথা কৈছোঁ তাৰমানে জাষ্ট এইখিনি বিহুৰ সভাপতি ডাঙৰীয়াক দেখা গৈছে তেখেতৰ পৰা দুই এষাৰ মন্তব্য ল'ম কি ক'ব ধন্যবাদ আমি সাংবাদিক বন্ধুসকললৈ আমি খুবেই আনন্দিত আমি বিগত বছৰ কেইটাৰ দৰে এইবেলিও আমি ত্ৰয়োদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু সাফল্যমণ্ডিত হৈছোঁ আমি বিভিন্ন কাৰ্যসূচীৰে পতাকা উত্তোলনৰ পৰা একেবাৰে সাংস্কৃতিক সন্ধিয়ালৈকে দুদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ যোৱা 12 বহাগ আমি ৰাতিপুৱাৰ পৰা পতাকা উত্তোলনৰ পৰা একেবাৰে বিহু নৃত্যলৈকে দলীয় বিহু নৃত্যলৈকে আমি খুব সুন্দৰভাৱে পৰিচালনা কৰা মানে আমাৰ ৰাইজে সহায় সহযোগ কৰিছে আজি আমাৰ 13 বহাগ এতিয়া আমাৰ মানে কাৰ্যসূচী এখন বিহু নৃত্য আধুনিক নৃত্য চলি আছে সেয়েহে বাকী থকা মানে আমাৰ যিখিনি কাৰ্যসূচী সেই কাৰ্যসূচীখিনি যাতে আমি অনুৰোধ ৰাখিছোঁ আমি ঈশ্বৰৰ ওচৰত সেৱা ৰাখিছোঁ যাতে আমাৰ বাকী থকা কাৰ্যসূচীসমূহ সুকলমে পৰিচালনা হয় আৰু আমি ইয়াৰ লগে লগে আমি উমানন্দ ৰৌমাৰী ৰাংঢালী উদযাপন সমিতিৰ লগতে এই অঞ্চলৰ সমূহ বিহুপ্ৰেমী ৰাইজক আমি আমাৰ উমানন্দ ৰৌমাৰী ৰাংঢালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰ বহু মানে আশা বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এতিয়ালৈকে কোনো ধৰণৰ মানে প্ৰাকৃতিক হওক আমাৰ কোনো দুষ্ট মানে শক্তিয়ে হওক আমাক এতিয়ালৈকে কোনো আমাক মানে একো মানে কৰিব পৰা নাই আমি অন্য আৰু এটা কথা আমি এই বিহুটি আজি 12টা বছৰৰ আজি 13 বছৰত ভৰি দিছোঁ এই 13টা বছৰত মানে বিহুৰ আগদিনা গধূলি আগদিনা সন্ধিয়া আমাৰ ঈশ্বৰক আমি উপাসনা কৰোঁ আৰাধনা কৰোঁ ভাগৱত পাঠেৰে প্ৰতিটো বছৰতে আমি মানে ভাগৱত পাঠ হয় এই বছৰো আমি ভাগৱত পাঠ কৰিয়ে ভগৱানক মানে পূজা কৰিয়ে আমি আগবাঢ়িছোঁ সেয়েহে আমি ভগৱানৰ আশীষ লৈ আমি যিহেতু আগবাঢ়িছোঁ এতিয়ালৈকে আমাক ভগৱানে সম্পূৰ্ণৰূপে সহায় কৰিছে আমাক মানে আমাৰ এই অঞ্চলৰ ৰাইজক সম্পূৰ্ণৰূপে আমাক দৃষ্টিৰে ভগৱানৰ দৃষ্টিৰে আমাক চাইছে গতিকে আমি শতকোটিবাৰ নমস্কাৰ কৰিছোঁ ভগৱানক গতিকে বিগত বছৰকেইটাতো যাতে আমাৰ এনেকৈ আমাৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিব পাৰোঁ বিহু উদযাপন কৰিব পাৰোঁ তাৰে আশা লৈ আমি এই অঞ্চলৰ আমাৰ ৰৌমাৰী উমানন্দৰ ৰঙালী বিহুৰ উদযাপন সমিতিৰ লগতে এই বৃহত্তৰ অঞ্চলৰ সমূহ ৰাইজক বিহুপ্ৰেমী ৰাইজক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে বাকী থকা কাৰ্যসূচী ভালদৰে পৰিচালনা হয় আৰু মোৰ লগত লোক উপস্থিত আছে মই আপোনাৰ ওচৰলৈ যাম এইবেলি কিমান সংখ্যক আপোনালোকে আমি ত্ৰয়োদশ বাৰ্ষিক এইবাৰ আমাৰ ত্ৰয়োদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰিছোঁ উমানন্দ ৰৌমাৰী ৰাংঢালী ৰঙালী বিহুৱে হয় এতিয়া এনেদৰে ৰাজ্যবাসীৰ লগতে উমানন্দ ৰৌমাৰী ৰাংঢালী বিহু উদযাপন সমিতিও চেষ্টা চলাইছে বিহু অসমীয়া পৰম্পৰা ৰক্ষা কৰিবৰ বাবে